সাধাৰণ মহিলাটো বাদেই দিয়ক, আৰক্ষী কৰ্মৰত মহিলাই সুৰক্ষিত নহয় অসমত। মোৰ বডিকাষ্ট কৰিছে। আজি যদি মোৰ জাগাত আপোনাৰ ছোৱালী হ'ল হয়, আপোনাৰ অৰ্ধাংগিনী হ'ল হয়, তেতিয়া কি ষ্টেপ ল'লে হয়? এগৰাকী সাধাৰণ কয়দীৰ যৌন নিৰ্যাতনৰ বলি হ'ল মহিলা জেল ৱাৰ্ডেন। কাৰ আৰ্শীবাদত কয়দীয়ে সাহস কৰিলে মহিলা জেল ৱাৰ্ডেনক যৌন নিৰ্যাতন চলাবলৈ। ই এক ৰহস্যৰ বিষয়। জেলৰ দুৰ্ধৰ্ষ অপৰাধী আৰু একাংশ বিষয়াৰ মাজত আছে নেকি মধুৰ সম্পৰ্ক? ধুবুৰীত এবাৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ধুবুৰী কাৰাগাৰত যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী মহিলা জেল ৱাৰ্ডেন। ধুবুৰী কাৰাগাৰ অধীক্ষক আৰু কয়দী মুজিবুৰ ৰহমানৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। দুইজনৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল। ধুবুৰী সদৰ থানাত মহিলা ৱাৰ্ডেনগৰাকী উপস্থিত হৈ কান্দোনত ভাঙি পৰিল। মই অলপমান সুৰক্ষিত বুলি নাভাবোঁ, কাৰণ তেখেতসকলে মোৰ এনেকুৱা অৱস্থা কৰি দিছে। এই সমগ্ৰ ঘটনাক লৈ সমগ্ৰ ধুবুৰী জিলাতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই 2023 চনৰ 1 জুন তাৰিখৰ পৰা কৰি আহি আছোঁ। আৰু কি হৈছে কথাটো? ঘটনাটো মানে যেতিয়া হেৰি হৈছে, নৱেম্বৰৰ 1 তাৰিখ আছিল। নৱেম্বৰৰ 1 তাৰিখে আমাৰ দিৱালী পাৰ্টি এটা আছিল। থকাৰ পাছত এতিয়া সকলোৱে যায়, আমাৰ পাৰ্টিটোত সকলোৱে যোগদান কৰিছে। তাৰপিছত মোক আমাৰ যোনজন ছুপাৰিণ্টেণ্ট আছে, প্ৰশান্ত ৰাজবংশী ছাৰ, তেখেতে ফোন মাৰি আছে। মই তেতিয়া মোক ফোনটো মানে উঠাব নোৱাৰিলোঁ। তাৰপিছত নেক্সট তেখেতে মাতিব আহিল, বোলে দীপশিখা ভাত হৈছে। তাৰপিছত তেখেতে ফোন মাৰিছে মোক 7টামান বজাত, আৰু ভাত খাব মাতিছে মোক 8টামান বজাত। 7টা বজাত যায় ছোৱালী এজনী, মই কি কৰিম তাত ল'ৰাখিনিৰ মাজত? তেখেতে মোক 7টাতে ফোন মাৰিছে, কিন্তু সেইটোৰ কল লিষ্টটো মোৰ ওচৰত আছে। তাৰপিছত 8 বজাত ভাত হৈছে। 8 বজাত তেখেতে মোক মাতিছে, মানে মোৰ কলিগ কামিনীহঁতৰ হাজবেণ্ডকো মাতিছে। তেতিয়া মই গ'লোঁ ভাত খাব। তাৰপিছত তেওঁ মোক কাষত বহাই ল'লে। বহাই লৈ কিনে কৈছে বোলে মোৰ আগষ্ট মাহত মোৰ বেমাৰ হৈছিলে, মোক ঘৰত যাব লগা হ'ল। ঘৰতে তাৰে চেলাৰীখিনি মোক দিয়া নাই তেখেতে। তাৰপিছত তেখেতে মোক এটা প্ৰস্তাৱ দিছে, বোলে 8 দিনৰ চেলাৰী তুমি মোক দিব লাগিব, আৰু মানে যিহেতু তুমি 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে ডিউটি কৰিছা, গতিকে 8 দিনৰ চেলাৰী মোক দিব লাগিব, 8 দিনৰ চেলাৰী তুমি ল'ব লাগিব, তেতিয়াই মই তোমাক ছুটীটো গ্ৰহণ কৰিম। এনেকুৱা টাইপৰ কথা কৈছে। তাৰপিছত মই ছাৰক কৈছোঁ, ছাৰ 8 দিনৰ চেলাৰী কিয় দিব লাগে? ছাৰে তেতিয়া কৈছে, তেতিয়াই মই হাঁহি কিনে কৈছে, তেতিয়াই মই ছুটীত গ্ৰহণ কৰিম, এনেকৈ ক'লে। তাৰপিছত ভাত চাত খোৱা হ'ল। খোৱা হোৱাৰ পাছত কামিনীনাথ বাইদেউ আৰু মই আৰু ছুপাৰিণ্টেণ্ট ছাৰ আমাৰ কোৱাৰ্টাৰত পিনে গ'লোঁ। মানে ছাৰে ক'লে, কামিনী মুখখন তামোল খোৱা, এনেকৈ ক'লে। তাৰপিছত আমি তিনিওজন গ'লোঁ, যিহেতু কামিনীনাথ আৰু মোৰ কোৱাৰ্টাৰ একেলগে আছে। তাৰপিছত কামিনী বাইদেউ ভিতৰত গ'ল, ভিতৰত যাব তামোল আনিব গ'ল। সেই সুযোগতে অন্ধকাৰৰ সুযোগ লৈ মোক প্ৰশান্ত ৰাজবংশী ছাৰে মোৰ প্ৰাইভেট পাৰ্টছত টাচ কৰিছে, এইখিনি জেগাত। তাৰপিছত মই চিঞৰি দিলোঁ। চিঞৰি দিয়া ছাৰে ভাবিছে হুলস্থুল কৰিম। সেই সুযোগতে ছাৰে কি কৰিছে, ততাতৈয়াকৈ তেখেতৰ কোৱাৰ্টাৰত গুচি যায়। তাৰপিছত মুজিবুৰ ৰহমান নামৰ এজন কেপ্টিভ আছে, তেখেতে কি কৰিছে, এদিন অকস্মাত মোৰ দুৱাৰত আহিছে, টুকুৰি আহিছে। এনেও পানী চানী আমাক কয়দীখিনিয়ে দিয়ে। মই ভাবিছোঁ পানী দিব আহিছে। তাৰপিছত তেখেতে দৰ্জাত টুকুৰি আহিছে আৰু 500 বান্দোল ইমান উলিয়াই দিছে। তাৰপিছত মই সুধিলোঁ, এইবোৰ কি? তাৰ কৈছে কি, দেখা নাই নেকি? মোক চাওক, মই এজনী ফিমেল ৱাৰ্ডাৰ, আৰু তেখেতে মোক তই ব্যৱহাৰ কৰে। এইটো ক্ষেত্ৰত আমাৰ ছাৰহঁতে কোনো একজনে একো মাত নামাতে, কয়দী হয়। তাৰপিছত তেখেতে মোক ক'লে, এইবোৰ কি দেখা নাই নেকি? মই কৈছোঁ, কি এইবোৰ? কৈছে, পইচা। মই পইচা দি মই কি কৰিম? তেতিয়া কৈছে, এইবোৰ পইচা। এইবোৰ মোক গালত এনেকৈ টাচ কৰিছে। তেতিয়া মই কৈছোঁ, মোৰ লগত এইবোৰ অভদ্ৰামী ব্যৱহাৰ মোৰ লগত নকৰিব। তাৰপিছত এনেকুৱাকৈ মই দৰ্জাখন মাৰি দিলোঁ। মাৰি দিয়াৰ পাছত মই লং পেণ্ট পিন্ধি মই গাখীৰ আনিব গ'লোঁ। গাখীৰ আনিব যাওঁতে মই ব্ৰেকত কাৰোবাৰ ওচৰত কৈ আছে, বোলে 4 দিনৰ ভিতৰত মই দীপশিখা ৰাজবংশীৰ লগত ফিজিকেল ৰিলেশ্যনশ্বিপ কৰিম, এনেকৈ কৈছে। মোৰ লগত মানে চেলেঞ্জ কৰিছে, কোনো অজ্ঞাত ব্যক্তি, মই তেখেতক দেখা নাই কাৰ লগত কৈছে। তাৰপিছত মই এইটো কথা শুনা পালোঁ। তাৰপিছত যোৱা শনিবাৰে 23 তাৰিখ আছিল, সিদিনাখন সন্ধিয়া মই আবেলি ডিউটি কৰি গ'লোঁ। ডিউটি কৰি যোৱাৰ পাছত মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ড কৃষ্ণ বৰ্মন, তেখেতে মোৰ বিনা পাৰ্মিশ্যনত মোৰ ৰুমত সোমাইছে। মানে মই পিছপিনে আলু কাটি আছোঁ, যিহেতু শনিবাৰ আছিল, উপবাস আছিল মোৰ সিদিনাখন। উপবাসত থকাৰ কাৰণে মই ভাবিলোঁ তৎক্ষণাত জল্দি ভাতখিনি বহাই দিওঁ। আহি কিনে মই ড্ৰেছ সলকাই ভাতখিনি বহাবৰ কাৰণে
পিছপিনে গ'লো মই আলুখিনি কাটি কিনে ধুবৰ কাৰণে আলুখিনি তাৰপিছত মোৰ অজ্ঞাতে তেখেতে মোৰ কোৱাৰ্টাৰৰ ভিতৰত সোমাই কিনে মোক কৈছে মোৰ এটা মন্দিৰ বন্ধা কথা আছিল মই হাজবেণ্ডক কৈছিলোঁ বোলে তুমি আহিলে মোক মন্দিৰটো বান্ধি দিবা এইটো কথা তেখেতে শুনা পাইছিল শুনা পোৱাৰ পাছত তেখেতে মোক সুধিছে দীপশিখা তুমি হেৰি মন্দিৰটো কোনখিনি জেগাত বনাবা তেতিয়া মই মানে আচৰিত হৈ গ'লো মোৰ ৰুমত কোন তাৰপিছত মই সুধিলোঁ কোন ৰুমত কোন মোৰ এনেকৈ পিছপিনে দুৱাৰেদি সোমাইছে তেখেত তাৰপিছত আগপিনে দুৱাৰ মোৰ বন্ধ থাকে তাৰপিছত তেখেতে ক'লে মই ভিন্দৌ মন্দিৰটো কোনখিনি জেগাত বনাবা তাৰপিছত মই তাৰ পৰা মাত লগালোঁ বুলি ভিন্দৌ মোৰ হেৰি বাকচটো আছে বাকচটোৰ ওপৰত মই বনাম এই মই ভিতৰত সোমাই আহিলোঁ সোমাই অহাৰ পাছত আকৌ মোক কুৱেশ্যন কৰিলে মন্দিৰটো কোনখিনি জেগাত বনাবা মই ক'লোঁ বাকচটোৰ ওপৰতে বনাম এইবিলাকৰ পিছ মামৰ আপুনি যাওক এতিয়া এনেকৈ ক'লোঁ কিন্তু মই যেতিয়া যাব ক'লোঁ তেখেত নগ'ল নাযায় মই গম পোৱা নাই তেখেত গ'ল নে নগ'ল মই কেৱল যাব ক'লোঁ তাৰপিছত যেতিয়া মই পিছমোৱা দিলোঁ পিছমোৱা আলু কাটি আছোঁ অকস্মাতে মোক খাবতি ধৰিছে খাবতি ধৰি মই চিঞৰ বাখৰ কৰিলোঁ চিঞৰ বাখৰ কৰাৰ পাছত তেখেত ততাতৈয়াকৈ মোৰ ৰুমৰ পৰা ওলাই গৈ হয় মই এইখিনি দুখ পাইছোঁ এইখিনি মোক আঁচৰি দিছে মুখৰ এইখিনি আঁচৰাৰ পাছত মই ততাতৈয়াকৈ যাই মোক ৰেলকৰ দিশক জনালোঁ মই হাজবেণ্ডকো জনালোঁ তাৰপিছত হাজবেণ্ডে চুপাৰটেণ্ট ছাৰক বোলে ফোন কৰিলে যিহেতু তেখেত আমাৰ কাৰাগাৰৰ এজন অধীক্ষক কাক জনাম মোৰতো তেখেতৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈছে কাৰণ তেখেতে মোক বডি টাচ কৰিছে তেখেতে মোক কি নিৰাপত্তা দিব তথাপিতো মোৰ হাজবেণ্ডে তেখেতক জনাইছে জনোৱাৰ পাছতো মইতো ক'ব নিবিচাৰোঁ তোমাৰ হাজবেণ্ডৰ নামটো ক'ব নিবিচাৰোঁ তেখেতে এটা অভিযোগ মোৰ ওচৰত আপোনাৰতো প্ৰমাণ আছে হয় প্ৰমাণ আছে মোৰ ওচৰত প্ৰমাণ আছে মোৰ ওচৰত ৰেজিষ্টাৰ কপিটো আছে হয় ৰেজিষ্টাৰ কপি আপুনি দেখাই দিব হয় পাৰিম দিয়াটো মোৰ বডি টাচ কৰিছে আজি যদি মোৰ জাগাত আপোনাৰ ছোৱালী হ'ল হয় আপোনাৰ অৰ্ধাংগিনী হ'ল হয় তেতিয়া কি ষ্টেপ ল'লে হয় হয় কৰিছোঁ প্ৰশান্ত ৰাজবংশী ছাৰ মুজিবুৰ ৰহমান আৰু মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ড এতিয়া এই জেলৰ ভিতৰত তাতে আপুনি নিজকে সুৰক্ষিত অনুভৱ কৰিছে নাই মই অলপ মানে সুৰক্ষিত বুলি নাভাবো কাৰণ তেখেতসকলে মোৰ এনেকুৱা অৱস্থা কৰি দিছে আপুনি এতিয়া কি বিচাৰে তুমি কি বিচাৰা তুমি কোৱা মোক নিৰাপত্তা লাগে মোক ন্যায় লাগে এই সকল মানুহৰ পৰা মোক পাপ চাই লওক প্লিজ নাকান দিবা তুমিতো নিজে এজন আৰক্ষী আজি মই নিজে আৰক্ষী কিন্তু মই নিজে ভিতৰত কৈ দেখি নিৰাপত্তা দি দিয়ে আজি মই নিজে নিৰাপত্তাহীনতাত ভুগিছো মোক কোনেও নিৰাপত্তা দিব বিচৰা নাই ধুবুৰীৰ পৰা অমিতাভ কৰ্মকৰ ৰিপৰ্ট গ্ল'বেল এনি